নমস্কাৰ, কক্ষালৈ স্বাগতম। মোৰ নাম দৰ্শনা তালুকদাৰ। আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 12 মৌলিক অধিকাৰ। এই পাঠটিৰ দুটা অংশ আমি ইতিমধ্যে আলোচনা কৰিছো। এই পাঠটিৰ দ্বিতীয় অংশত আমি পাঠটিৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। বলাচোন ছাত্ৰ-ছাত্ৰীসকল, আমি পাঠটি আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হৈছে মৌলিক অধিকাৰ বুলিলে কি বুজা? নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেইসমূহকে মৌলিক অধিকাৰ বুলি কোৱা হয়। নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশৰ বাবে আমাৰ সংবিধানে যিবোৰ অধিকাৰ আমাক প্ৰদান কৰিছে সেইবোৰকে আমি মৌলিক অধিকাৰ বুলি কওঁ। এতিয়া খ নম্বৰ প্ৰশ্নটো, কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল? কোনখন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণাটো জন্ম হৈছিল? আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিলছ অফ ৰাইটছৰ যোগেদি প্ৰথমতে মৌলিক অধিকাৰৰ ধাৰণাটো জন্ম হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত বিলছ অফ ৰাইটছ হৈছিল আৰু তেতিয়াই মৌলিক অধিকাৰৰ ধাৰণাটো জন্ম হৈছিল। গ নম্বৰ প্ৰশ্নটো, সংবিধানৰ কিমান অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰ সমূহৰ উল্লেখ আছে? সংবিধানৰ কিমান নং অনুচ্ছেদৰ পৰা কিমান নং অনুচ্ছেদলৈ মৌলিক অধিকাৰ সমূহ উল্লেখ আছে? সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মৌলিক অধিকাৰৰ সমূহ উল্লেখ আছে। সংবিধানখনৰ 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মৌলিক অধিকাৰৰ কথাসমূহ উল্লেখ আছে। এতিয়া ঘ নম্বৰ প্ৰশ্নটো, ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হৈছিল? ভাৰতৰ সংবিধানত আগতে সম্পত্তিৰ অধিকাৰো আছিল, কিন্তু এটা চনত এই অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বিলোপ কৰা হৈছে। কোন চনত? 1978 চনত ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো 1978 চনত বিলোপ কৰা হৈছে। এতিয়া আমি উ নম্বৰ প্ৰশ্নটো পঢ়ো। কোন চনত শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল? শিশুৰ বাবে শিক্ষাৰ অধিকাৰ আইন 2009 চনত প্ৰণয়ন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা গ্ৰহণ কৰি আহিছে। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে খালী ঠাই পূৰণ কৰা। অস্পৃশ্যতা এক সামাজিক ব্যাধি। অস্পৃশ্যতা হৈছে সামাজিক ব্যাধি। খটো হৈছে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ। ঘটো হৈছে মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে না। মৌলিক অধিকাৰসমূহে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা। দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে নে নোৱাৰে? যেতিয়া দেশত জৰুৰীকালীন অৱস্থা হয় তেতিয়া নাগৰিকৰ সকলো মৌলিক অধিকাৰ সৰ্ব হৈ যায়। তেওঁলোকে মৌলিক অধিকাৰসমূহ উপভোগ কৰিব নোৱাৰে। খ নম্বৰ প্ৰশ্নটো হৈছে মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হলে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে আৰু মৌলিক অধিকাৰৰ পৰা যদি নাগৰিকসকলক কোনোবাই বঞ্চিত কৰে তেতিয়া তেওঁলোকে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে। এইটো হৈছে পাৰে। গ নম্বৰ প্ৰশ্নটো হৈছে আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয়। হয়, আইনৰ দৃষ্টিত আমি সকলো নাগৰিকে সমান। তেওঁ ৰাষ্ট্ৰপতিও হ'ব পাৰে বা বনোৱাও হ'ব পাৰে। এতিয়া ঘ নম্বৰ প্ৰশ্নটো হৈছে চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষা অনুষ্ঠানত সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। চৰকাৰী সাহায্যপ্ৰাপ্ত সকলো অনুষ্ঠানতে সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। ঙ নম্বৰটো হৈছে সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতিক ৰক্ষা কৰিব পাৰে আৰু সংবিধানৰ দ্বাৰা দিয়া অধিকাৰৰ মতে আমি সকলোৱে নিজৰ নিজৰ ভাষা সংস্কৃতিক ৰক্ষা কৰিব পাৰো। এতিয়া আমি পঢ়ো আহা 4 নম্বৰ প্ৰশ্নটো। সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণসমূহ লিখা।
সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণবোৰ হৈছে এইবোৰ অধিকাৰৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ সম্ভৱ নহয় আৰু এইবোৰ অধিকাৰৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ সম্ভৱ নহয় এই অধিকাৰবোৰৰ পৰা ৰাষ্ট্ৰ এখনৰ পৰিচয় পোৱা যায় আৰু এই অধিকাৰৰ পৰা ৰাষ্ট্ৰ এখনৰ পৰিচয় পোৱা যায় মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্ৰত কোনো বৈষম্য নাথাকে আৰু মৌলিক অধিকাৰসমূহ সকলোৱে ভোগ কৰিব পাৰে উপভোগৰ ক্ষেত্ৰত কোনো বৈষম্য নাথাকে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোকে মৌলিক অধিকাৰ ভোগ কৰিব পাৰে সকলো শ্ৰেণীৰ লোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই অধিকাৰসমূহ ভোগ কৰিব পাৰে আৰু সকলো শ্ৰেণীৰ লোকে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এই অধিকাৰসমূহ ভোগ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে মৌলিক অধিকাৰ পাত্ৰীৰ এই প্ৰশ্নখিনি বুজি পালা এতিয়া তোমালোকক এৰিছো ধন্যবাদ